যদি আপুনি জীৱনত কিবা এটা কৰিব বিচাৰি আছে তেন্তে আৰম্ভ যদি কৰা নাই এতিয়ালৈকে তেন্তে কৰি দিয়ক। আপুনি যদি বেলেগৰ কথা ভাবি ৰখি আছে নিজৰ জীৱনটো আগবঢ়াই ল'বৰ কাৰণে বা বেলেগে কি ক'ব, বেলেগে কি ভাবিব, এইবোৰ কথা ভাবি যদি আপোনালোকে ৰখি আছে নিজৰ জীৱনটো আৰম্ভ কৰাৰ, নিজৰ জীৱনটো খুলি জিয়াৰ কাৰণে, তেন্তে এটা কথা সদায় মনত ৰাখিব যে নিজৰ জীৱনৰ বাহিৰে আন কাৰোবাই বেলেগৰ জীৱনৰ কথা বহুত কমেই ভাবে। ফাৰ্ষ্ট কথা, আপুনি ধৰ ভিডিঅ' বনাই আছে, ৰাস্তাতে গৈ আছে, আপোনাক দেখিলে জাষ্ট 2 ছেকেণ্ডৰ কাৰণে দেখিব, আপোনাক 2 ছেকেণ্ডৰ কাৰণে মাইণ্ডত থাকিব তাৰপিছত তেওঁ আপোনাক মন নাৰাখে, তেওঁ আপোনাক পাহৰি যাব কেতিয়াবাই। তো যদি ভিডিঅ' ক্ৰিয়েশ্যনত আহি আছে আপোনালোকে, তেন্তে ভয় ভীত এইবিলাক খাই গ'ল আপুনি। মনত যি আহে তাকে কৈ যাওক। এইবিলাক এটা মেমৰি হিচাপে থাকি যাব ন মোবাইলত। যেতিয়া আপুনি বুঢ়া হ'ব, যেতিয়া আপুনি ভিডিঅ' বনোৱা অৱস্থা নাথাকিব, তেতিয়া যদি আপুনি কেতিয়াবা মৰিও যায়, তেতিয়া এই ভিডিঅ'খিনি আপোনাৰ থাকি যাব ইউটিউবত। যদি আপোনাক কোনোবা চাব খুজে তেন্তে ইউটিউবত চাৰ্চ কৰি আপোনাৰ চেনেলটোৰ নাম চাৰ্চ কৰিলে পাই যাব, এই মানুহটো এনেকুৱা আছিলে, এনেকৈ কৰিছিল। তো এইবিলাক এটা মেমৰি আপোনালোকে সাঁচি ৰাখি দিয়ক। কাৰণ আগতে কি আছিল, আগতে এটা নথিপত্ৰ আছিল, কিবা কিবি লিখি ৰাখিছিল মানে। বৰ্তমান এইবিলাক নাই। বৰ্তমান আজিকালি হৈছে ভিডিঅ'ৰ যুগ, ভিডিঅ' অডিঅ'ৰ যুগ। আপুনি কথাখিনিও ৰাখিব পাৰে, লগতে আপোনাৰ চেহেৰাটো ৰাখিব পাৰে। চব বনাই যাওক। কাৰো কাৰণে ভয় লাজ এইবোৰ কৰি লাভ নাই। আজিকালি চবেই ভিডিঅ' বনায়, চবেই। পইচা আহক নাহক, নিজৰ ডকুমেণ্টাৰী বনাওক নিজৰ লাইফটো।